So 29 October Wednesday. So hi everyone, let's start the video from the morning tea. আজি ৰাতিপুৱা চাহটো বাহিৰতে খালোঁ। তাৰপিছত আজি লচ্ছা পৰঠা খাবলৈ মন গ'ল, লচ্ছা পৰঠাও খালোঁ, মজা আছে। তাৰপিছত চক এই আমাৰ ভাইটিটোৰ কাণ্ড দেখিলে কেনেকৈ ফুটাই দিলেহি। তাৰপিছত পাণ খাই ল'লোঁ, মিঠা পাণ। মোৰ নিচিনা এনেকৈ পাণ কোনে কোনে খায় বাৰু? মোক কেনেকৈ খাওঁ, মই কেনেকৈ খাওঁ দেখিছে। তাৰপিছত ঘৰলৈ বোলো মিঠাই লৈ যাওঁ, আইতাক মিঠাই টোপোলাটো হাতত দিছোঁ। তাৰপিছত মই আমাৰ ঘৰত এই লাইটটো লগালোঁ, চাওক দেৱালীত আনিছিলোঁ লাইটটো, এতিয়া ভিতৰত লগাই থৈ দিলোঁ, বহুত ধুনীয়া পোহৰ দিয়ে। তাৰপিছত ভৰিটো অকণমান ড্ৰেছিং কৰি ল'লোঁ, ঘাঁহখিনি বহুত শুকালে আৰু 95% ভালেই হৈ গ'ল। তাৰপিছত আজি ভাত খোৱাত দেৰি মোৰ। ৰাতিৰ আপোনাৰ কলডিল আছিলে, চিকেন আছিলে, কলডিল চিকেন, দাইল নালাগে, এনেকৈ খাই ল'লোঁ। তো ভাত পানী খাই আইতাই ক'লে ৰাতিলৈ খাবলৈ আজি মই মাংস মাছ আছেই। তাৰপিছত হয় নেকি বোলো, ঠিক আছে। তাৰপিছত মই এনেই ওলাই গৈছিলোঁ। তাৰপিছত এই দুটামান কণীও লৈ ল'লোঁ। তাৰপিছত মোৰ এই পেকেটটো লৈ ল'লোঁ, চাওক। বেয়া নাপাব দেই, যোনে যোনে নাখায় ইগন'ৰ কৰক। তাৰপিছত ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি আইতাই ধুনীয়াকৈ চাহ দিছে মোক। তাৰপিছত পাপায়ো কিবা এটা কাম কৰি আছিলে, পাপাকো চাহ দিলোঁ, ময়ো খাই ল'লোঁ। তাৰপিছত আইতাই ইমান ধুনীয়াকৈ মাছখিনি ফ্ৰাই কৰি আছে ন, ইমান মাছৰ গোন্ধ, গোটেই ঘৰটো পাকঘৰটো মলমলাই দিছে। আইতাই একদম পাতত দিবলৈ কাৰণে মাছখিনি, সৰু মাছখিনি, দনিকণা মাছ বুলি কয়, এইকেইটা মেৰিনেট কৰিছে। তো ৰাতি আইতাই আজি ধনিয়া নাই, মোক ক'লে ব'লচোন লাইটটো মাৰি দেই, ধনিয়াও ছিঙি ল'লে, মান ধনিয়া। তাৰপিছত আইতাই ধুনীয়াকৈ কলপাতটো ৰেপ কৰিছে, এতিয়া ধুনীয়াকৈ দি দিছে কেৰাহীত, 10 মিনিটমানৰ পিছত হৈ যাব। তো আজিৰ ভিডিঅ' ইমানটোৱে আছিলে গাইজ। তো কেনেকুৱা পালে চাই এটা লাইক কৰি দিব। তো বাই বাই।